ভাৰত স্বাধীন এই আপোন দেশখনক ভাল পাবলৈ সন্মান কৰিবলৈ আমি জানিব লাগিব ইতিহাসে গঢ়কা ইয়াৰ তিতা মিঠা অভিজ্ঞতাসমূহ। আজি মাতৃভূমিৰ সেই সময়লৈ উভতি যাওঁ যেতিয়া ভাৰতৰ উদিত সূৰুজ ম্লান হৈ পৰিছিল আৰু ভাৰতলৈ আগমন ঘটিছিল ইউৰোপীয়সকলৰ। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ইউৰোপীয়সকলৰ আগমন জনাৰ আগতে আমি চাব লাগিব যে ইউৰোপীয়সকল বুলিনো কাক কোৱা হৈছে প্ৰকৃততে। তাৰ বাবে আমি চিনি পাব লাগিব ইউৰোপ মহাদেশখন। পৃথিৱীৰ আকৃতিখন গোলাকাৰ বাবে আমি মেপখন এনেদৰে দেখাইছোঁ। আমি এনেদৰে দেখুওৱা মেপখনত যদি তোমালোকৰ অসুবিধা হৈছে আমি সমতল মেপখন লৈছোঁ। এতিয়া ইউৰোপ বুলি ক'লে কোন অংশ বুজাব? এই অংশ হ'ল ইউৰোপ মহাদেশ। গতিকে ইউৰোপ মহাদেশ বুলি ক'লে ইয়াত বিভিন্ন ধৰণৰ দেশ আছে। সেই প্ৰতিখন দেশৰ পৰা বিভিন্ন সময়ত বণিকসকলে বণিজ কৰিবৰ বাবে, সদাগৰসকলে বেপাৰ কৰিবৰ বাবে বা অন্য বিভিন্ন কাৰণত সেই দেশৰ লোকসকল ভাৰতলৈ আগমন ঘটিছিল। এতিয়া আমি এই অধ্যায়টোত আলোচনা কৰিম যে সাগৰীয় পথেৰে ইউৰোপৰ পৰা কেনেদৰে ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন ঘটিছিল। তাৰ অৰ্থ এইটো নহয় যে ইউৰোপ আৰু ভাৰতৰ মাজত তাৰ আগতে কোনো ধৰণৰ সম্পৰ্ক নাছিল, সেইটো নহয়। ইউৰোপ আৰু ভাৰতৰ মাজত তাৰ আগতেও সম্পৰ্ক আছিল, তেতিয়া কিন্তু সাগৰীয় পথেৰে নহয়, সেই সম্পৰ্ক স্থলপথেৰে আছিল। কিন্তু কালক্ৰমত স্থলপথেৰে বণিজ কৰাটো তেওঁলোকৰ বাবে অসুবিধাজনক হৈ পৰিল। ইউৰোপীয়সকলে এইদৰে এই পথেৰে ভাৰতলৈ আহি স্থলপথেৰে আহি ভাৰতত বণিজ কৰিছিলহি। কিন্তু সেই কাৰ্যটোত পিছলৈ তেওঁলোকৰ বাবে সম্ভৱপৰ হৈ নুঠিল, কাৰণ কনষ্টাণ্টিনোপল নামৰ ঠাইডোখৰত তুৰ্কী বাহিনীয়ে আক্ৰমণ কৰি নিজৰ হস্তগত কৰিলে। তুৰ্কীয়ে কনষ্টাণ্টিনোপল হস্তগত কৰাৰ বাবে যিহেতু তুৰ্কীসকল আছিল খ্ৰীষ্টিয়ানসকলৰ বিৰোধী, গতিকে তেওঁলোকে খ্ৰীষ্টিয়ানসকলক তেওঁলোকৰ অঞ্চলৰ মাজেদি পাৰ হৈ যাবলৈ দিয়া নাছিল। সেয়েহে ইউৰোপত থকা খ্ৰীষ্টিয়ানসকলে ভাৰতৰ বজাৰ দখল কৰিবৰ বাবে স্থলপথৰ বাদ কৰি অন্য সাগৰীয় পথৰ চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। এই ক্ষেত্ৰত আমি আটাইতকৈ প্ৰথমতে নাম ল'ব লাগিব ইংৰাজসকলতকৈও একেবাৰে প্ৰথমতে আহিছিলে পৰ্তুগীজসকল। আজি আমি প্ৰায় 1500 খ্ৰীষ্টাব্দৰ পৰা 1600 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱাত কেনেদৰে কোন কোন দেশৰ পৰা ভাৰতলৈ নাবিকসকল বা বণিকসকলৰ আগমন ঘটিছিলে সেই বিষয়ে আলোচনা কৰিম। 1500 খ্ৰীষ্টাব্দৰ ঠিক আগে আগে প্ৰায় 1487 খ্ৰীষ্টাব্দত এজন পৰ্তুগীজ নাবিক, এইখন হৈছে পৰ্তুগাল দেশ, এজন পৰ্তুগীজ নাবিক যাৰ নাম আছিল বাৰ্থলোমিউ ডিয়াজ। এই বাৰ্থলোমিউ ডিয়াজ নামৰ এই পৰ্তুগীজ নাবিকজনে পৰ্তুগালৰ পৰা সাগৰীয় পথেৰে আহি দক্ষিণ আফ্ৰিকাৰ উত্তৰ মাখা অঞ্চলত উপনীত হয়হি। গতিকে ইতিমধ্যে ইউৰোপৰ বিভিন্ন বণিক গোষ্ঠীয়ে সাগৰীয় পথেদি আহিবলৈ চিন্তা চৰ্চা কৰি আছিলে। বাৰ্থলোমিয়াজে সাগৰীয় পথেৰে আহি উত্তৰ মাখাত অৱস্থিত হোৱাৰ পাছত তেওঁলোকে যথেষ্ট অনুপ্ৰেৰণা পায় আৰু ঠিক তাৰ 10 বছৰৰ পিছতে বাৰ্থলোমিয়াজে উত্তৰ মাখাত উপস্থিত হোৱাৰ 10 বছৰৰ পাছতেই প্ৰায় 1498 খ্ৰীষ্টাব্দত অন্য এজন পৰ্তুগীজ যাৰ নাম ভাস্কো দা গামা, তেওঁ পৰ্তুগীজৰ পৰা ডিয়াজে যিটো পথেৰে আহি উত্তৰ মাখাত উপস্থিত হৈছিলে সেই একে পথেৰে ডিয়াজক অনুসৰণ কৰি 1498 খ্ৰীষ্টাব্দত তেওঁ ভাৰতৰ কলিকত বন্দৰত উপস্থিত হয়হি।
গতিকে তেওঁ আছিলে প্ৰথম পৰ্তুগীজ নাবিক যি সাগৰীয় বা জলপথেৰে আহি পৰ্তুগালৰ পৰা ভাৰতত উপস্থিত হৈছিলহি গতিকে সেয়ে আছিল ইউৰোপীয়ৰ প্ৰথমটো ভাৰত ভূমিত খোজ ডিয়াজ আৰু ভাস্কো দা গামাই বা সেই সময় পৰ্তুগীজ নাবিকসকলে কি ধৰণে সাগৰীয় পথেৰে আহি ভাৰত ভূমিত উপস্থিত হৈছিলহে এই নক্সাখনৰ পৰা তোমালোকে বুজিব পাৰিবা আৰু এই নক্সাখন ইতিমধ্যে তোমালোকৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে তোমালোকে নক্সাখন ভালদৰে চাই ল'বা এতিয়া আমি ভাৰত ভূমিলৈ আহোঁ সেই সময়ত ভাৰত ভূমিত প্ৰধানকৈ আফগানসকলৰ শাসন চলি আছিল উত্তৰ ভাৰতত আফগানসকলৰ শাসন চলি আছিল আৰু ভাৰতৰ বাকী অংশত অন্য কিছু সৰু সৰু ৰাজ্যত হিন্দুসকলে বা অন্য ৰজাসকলে ৰাজত্ব কৰি আছিল প্ৰায় 1526 খ্ৰীষ্টাব্দত ভাৰতৰ পটভূমিত এইটো এটা বিশেষ বছৰ 1526 খ্ৰীষ্টাব্দত ভাৰতৰ পানীপথ নামৰ এখন ঠাইত পানীপথৰ প্ৰথমখন যুদ্ধ সংঘটিত হয় এই প্ৰথমখন যুদ্ধ কাৰ আৰু কাৰ মাজত সংঘটিত হয় তোমালোকে জানানে এই প্ৰথম যুদ্ধখন সংঘটিত হয় বাবৰ আৰু ইব্ৰাহিম লোধিৰ মাজত ইব্ৰাহিম লোধি আছিলে আফগানসকলৰ শাসক আৰু বাবৰ আছিলে মোগলসকলৰ শাসক পানীপথৰ এই ভয়ংকৰ যুদ্ধখনত ইব্ৰাহিম লোধিয়ে পৰাজয় বৰণ কৰে আৰু বাবৰে তাত বিজয় নিশান উৰুৱায় ইব্ৰাহিম লোধিৰ পৰাজয় বৰণৰ পিছতে বাবৰে ভাৰতত মোগল শাসন আৰম্ভ কৰে আৰু আফগান শাসন ইমানতে বা লোধি শাসন ইমানতে অন্ত পৰে ইউৰোপীয় বণিকসকল ভাৰতলৈ অহাৰ মাজতে তোমালোকক ভাৰতৰ শাসনত কোন আছে সেই কথা এইটো কাৰণে ক'বলগীয়া হৈছে কাৰণ ইয়াৰ পিছৰ সময়ত আমি দেখিম কেনেদৰে ইউৰোপীয় বণিকসকলে বণিজ কৰাৰ পিছত ক্ৰমান্বয়ে ভাৰতৰ শাসন যন্ত্ৰটোত সোমাই পৰে ইয়াৰ পৰৱৰ্তী সময়ত প্ৰায় 1580 খ্ৰীষ্টাব্দত এজন ইংৰাজ নাবিক যাৰ নাম ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী প্ৰদক্ষিণ কৰিছিলে সাগৰীয় পথে ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী প্ৰদক্ষিণ কৰোঁতে ব্যৱহাৰ কৰা সাগৰীয় পথটো এনেধৰণৰ তেওঁ ইংলেণ্ডৰ পৰা আৰম্ভ কৰি এইটো দিশত গৈ দক্ষিণ আমেৰিকাৰ কাষেদি উত্তৰ আমেৰিকা হৈ পুনৰ সম্পূৰ্ণ এই দিশত ভাৰত মহাসাগৰ হৈ আকৌ উভতি আহি ইংলেণ্ডত উপস্থিত হৈছিলেগৈ তেওঁ সেই যাত্ৰাকালত বিভিন্ন সময়ত বিভিন্ন স্থানত কিছু পৰিমাণে লুটপাট কৰিছিলে আৰু সেইবাবে ফ্ৰান্সিছ ড্ৰেকক স্পেনিছসকলে দস্যু বুলি কৈছিলে যদিও ইংৰাজসকলে কিন্তু তেওঁ এজন সদাগৰ বুলিয়ে মানি লৈছিলে কাৰণ তেওঁ উভতি যাওঁতে যথেষ্ট পৰিমাণে ধন সম্পত্তি ইংলেণ্ডলৈ কঢ়িয়াই লৈ গৈছিলে বাৰু সেইটো আমাৰ মূল আলোচ্য বিষয় নহয় কিন্তু ফ্ৰান্সিছ ড্ৰেকে যেতিয়া সাগৰীয় পথেৰে সম্পূৰ্ণ পৃথিৱীখন প্ৰদক্ষিণ কৰি পুনৰ ইংলেণ্ডত উপস্থিত হ'লগৈ তেতিয়া ইংলেণ্ডত থকা বাকীসকল যথেষ্ট পৰিমাণে উৎসাহিত হ'ল আৰু তেওঁলোকে অতি সোনকালে আহি ভাৰত ভূমিত কেনেকৈ পদাৰ্পণ কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে আৰু সেয়েহে ফ্ৰান্সিছ ড্ৰেকে পৃথিৱী পৰিভ্ৰমণ কৰাৰ ঠিক 2 বছৰৰ পিছতে অৰ্থাৎ 1582 খ্ৰীষ্টাব্দত অন্য এজন ইংৰাজ নাবিক যাৰ নাম ৰাল্ফ ফিটছ সেই নাবিকজনে সাগৰীয় পথেৰে আহি প্ৰথমবাৰৰ বাবে ভাৰত আৰু ব্ৰহ্মদেশত উপস্থিত হয়হি সেই সময়ত যদি আমি ভাৰতত মোগল সাম্ৰাজ্যৰ কথালৈ লক্ষ্য কৰোঁ আমি ইতিমধ্যে কৈ আহিছিলোঁ যে 1526 চনত পানীপথৰ যুদ্ধৰ পিছত বাবৰে মোগল শাসন আৰম্ভ কৰে বাবৰৰ পিছত শাসনৰ বাঘজৰী লৈ হুমায়ুনৰ পাছত আকবৰে আৰু আকবৰৰ পিছত জাহাংগীৰে মোগল সাম্ৰাজ্যৰ শাসনভাৰ বা শাসনজৰী গ্ৰহণ কৰে এতিয়া আমি 1599 খ্ৰীষ্টাব্দৰ সময়লৈ যদি আহোঁ
1599 খ্ৰীষ্টাব্দত বাণিজ্যিক সুবিধা ল'বৰ বাবে জেমছ মিলডেন হল নামৰ এজন লোকে মহাৰাণী এলিজাবেথৰ পৰা সেই সময়ৰ মহাৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ ভাৰতত প্ৰৱেশ কৰে সেই একে সময়তে প্ৰাচ্যৰ সৈতে বেহা বেপাৰ কৰিবৰ বাবে ইংৰাজ সদাগৰসকলে ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা কোম্পানী তেওঁলোকে ইংলেণ্ডত গঠন কৰে সেই কোম্পানীটোক সেই ইষ্ট ইণ্ডিয়া কোম্পানীক মহাৰাণী এলিজাবেথে 15 বছৰৰ বাবে প্ৰাচ্যৰ দেশসমূহত বেপাৰ বাণিজ্য কৰিবলৈ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল আৰু 1600 খ্ৰীষ্টাব্দত গঠন কৰা সেই কোম্পানীটোকে আমি কি বুলি ক'লো কোম্পানীটোৰ নামেই হ'ল ইষ্ট ইণ্ডিয়া কোম্পানী যি পৰৱৰ্তী সময়ত ভাৰতত আহি বেপাৰ বাণিজ্য কৰিব আৰু ক্ৰমান্বয়ে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰতো হি দখল দিবহি আমি ইতিমধ্যে কৈছোঁ যে 1600 চনত এলিজাবেথৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰি ইষ্ট ইণ্ডিয়া কোম্পানী ইংলেণ্ডত গঠন হোৱাৰ পাছত তেওঁলোকে সেই অনুজ্ঞাপত্ৰখন কেৱল মাত্ৰ এই অঞ্চলৰ কাৰণে দক্ষিণ আফ্ৰিকা দক্ষিণ আমেৰিকা এই অঞ্চলত বেপাৰ বাণিজ্য কৰিবলৈ সেই অনুজ্ঞাপত্ৰখন লাভ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে ইয়াতে ক্ষান্ত নাথাকি বাকী অঞ্চললৈও তেওঁলোকৰ বাণিজ্য সম্প্ৰসাৰণ কৰিছিলে ইংলেণ্ডৰ ৰাণীয়ে 1600 চনত ইষ্ট ইণ্ডিয়া কোম্পানীক দিয়া অনুজ্ঞাপত্ৰৰ পাছত 1608 খ্ৰীষ্টাব্দত সেই সময়ৰ ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে কেপ্টেইন উইলিয়াম হকিন্সৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰে সেই আবেদন পত্ৰত তেওঁলোকে ভাৰত সাম্ৰাজ্যত বেপাৰ বাণিজ্য কৰিবৰ বাবে অনুমতি বিচাৰে হকিন্সে ভাৰতলৈ আহিবৰ বাবে সাগৰীয় পথ লৈছিলে আৰু সাগৰীয় পথেদি হকিন্স আহি প্ৰথমবাৰ তাপি নদীৰ মোহনাৰে চুৰাটত উপস্থিত হৈছিলেহি আমি ভাৰতৰ মেপ সেই সময়ৰ ভাৰতৰ মেপখনলৈ যদি চাওঁ এইখিনিতে তাপি বা তাপ্তি নৈখন অৱস্থিত আৰু সেই নদীৰ মাজেদি আহি তেওঁ ভাৰতত সোমাইছিলেহি 1608 খ্ৰীষ্টাব্দত হকিন্স ৰজাৰ পৰা অনুমতি লৈ ভাৰতলৈ আহিলে আৰু 1609 চনত আগ্ৰাত উপস্থিত হৈ তেওঁ সেই সময়ৰ মোগলৰ নবাব বা মোগলৰ সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল আৰু ইয়ে আছিল আগ্ৰাত ইংৰাজৰ প্ৰথম পদাৰ্পণ ইয়াৰ পূৰ্বতে অহা ইংৰাজসকল আগ্ৰালৈকে যোৱা নাছিলে কিন্তু এয়া আছিলে আগ্ৰাত ইংৰাজৰ প্ৰথম পদাৰ্পণ গতিকে ছাত্ৰ ছাত্ৰীসকল আমি দেখিলোঁ 1488 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ডিয়াজে সাগৰীয় পথেদি যাত্ৰা কৰাৰ পৰা আৰম্ভ কৰি ভাস্কো ডা গামাৰ যাত্ৰা আৰু তেনেদৰে ক্ৰমান্বয়ে এজনকৈ পৰ্তুগীজ বা ইংৰাজ নাবিক আহি ভাৰতবৰ্ষত উপস্থিত হৈছিলে আৰু একেবাৰে অৱশেষত 1608 আৰু 1609 খ্ৰীষ্টাব্দত ইংৰাজ নাবিকে আহি দিল্লীৰ দৰবাৰত প্ৰৱেশ কৰিছিল গতিকে এনেদৰে ইউৰোপীয়সকলৰ ভাৰতলৈ আগমন ঘটিছিল এতিয়া দিল্লীৰ দৰবাৰত প্ৰৱেশ কৰাৰ পাছত ইউৰোপীয়সকলে পৰৱৰ্তী সময়ত কেনেদৰে ভাৰতৰ লগত বেপাৰ বাণিজ্য কৰিছিলে সেই বিষয়ে আমি পৰৱৰ্তী সময়টোত আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ